আজি মই আপোনালোকক বিশেষ এটা পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, যিটো পৰিৱেশত আপোনালোকেও আজি আচৰিত খাব লাগিব। হয়, নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ শদিয়াত, হয় 1 নং শান্তিপুৰত, আৰু মোৰ লগত বিশেষ আজি আপোনালোকে সকলোৱে চিনি পায়, এইফালে আমাৰ বিধায়ক মহোদয় আছে, আৰু ইয়াত মই আজি আপোনালোকক বিশেষ এটা কথা ক'বৰ কাৰণে আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু আপোনালোকে যিহেতু জানে যে যেতিয়া চৰকাৰে বিভিন্ন ধৰণৰ ৰাস্তা পদূলি বা বিভিন্ন ধৰণৰ কাম কাজবিলাক যেতিয়া আৰম্ভ কৰে, চৰকাৰে নিজেই নিৰ্মাণ কৰে। কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ, য'ত নেকি এজন ব্যক্তিয়ে নিজৰবগীয়াকৈ আৰম্ভণি কৰিব বিচাৰিছে নিজৰ গাঁওখনৰ নিজৰ পদূলিবিলাক, আৰু তাৰ পিছতহে এতিয়া চৰকাৰৰ ফালৰ পৰা বহুতখিনি তেওঁলোকে সহায় কৰিম বুলি তেওঁলোকে আগবাঢ়ি আহিছে। আৰু বিশেষকৈ আজি আমাৰ ওচৰত যিহেতু MLA ছাৰ আছে, তেওঁৰ পৰা আজি আমি এই বিষয়ে দুটামান কথা ছাৰ জানিবৰ কাৰণে চেষ্টা কৰোঁ। ছাৰ, যিহেতু এতিয়া আমি গম পাইছোঁ আজি আপুনি ৰাস্তা দুটাকৈ আজি অপেনিং কৰিছে, এই ৰাস্তাকেইটা যিহেতু এতিয়া ধৰক চৰকাৰৰ পুঁজি কোনো এতিয়ালৈকে অহা নাই, ভৱিষ্যত আহিব বুলি কোৱা শুনিছোঁ। এতিয়া যিহেতু আমাৰ বন্ধু একান্ত পাৱে ৰাস্তাকেইটা এতিয়া কাম আৰম্ভ কৰিবৰ কাৰণে লৈছে, ছাৰ ইয়াৰ ওপৰত কি ক'ব ছাৰ? তাৰমানে আমাৰ এতিয়া চৰকাৰে আমাক 27 কোটি টকা দিছিলে গোটেই শদিয়া সমষ্টিটোৰ কাৰণে, আৰু শদিয়া সমষ্টিটোৰ কাৰণ আপুনি জানে যে এটা বৃহত্তৰ অঞ্চল, আমাৰ 24টা পঞ্চায়ত, এটা আমাৰ পৌৰসভা, তো গোটেইখিনি আমি কৰোঁতে এই শান্তিপুৰতো আমাৰ কেইবাটাও ৰাস্তা হৈছে, হ'লেও ইয়াতে মানে শান্তিপুৰ পঞ্চায়তটো বৰ ডাঙৰ পঞ্চায়ত, ইয়াত মানে গোটেইখিনি ৰাস্তা আমি কভাৰ কৰিব পৰা নাই। আমি নিজাববীয়াকৈ যিখিনি ৰাস্তা আমাৰ বাদ পৰিছে, যিখিনি অতি প্ৰয়োজন আছে, সেই প্ৰয়োজন হোৱাখিনি আমি চেনগেবেল মাৰি এটা ষ্টেপ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। তো সেইখিনি আমি যিসকলে আমাক কথা পাতিছে আমাৰ লগত, এই অঞ্চলত 2 নম্বৰ শান্তিপুৰ আৰু 1 নম্বৰ শান্তিপুৰত একান্ত পাৰ ডাঙৰীয়াৰ লগত আমি কথা পতাত তেওঁ আমাক ক'লে যে মই এইখিনি কাম কৰি দিম, পিছৰ পৰ্যায়ে যেতিয়া ফাণ্ড আহিব আপুনি ধৰি দিব। তো সেইকাৰণে আমি একান্ত পাৰ ডাঙৰীয়াক অনুৰোধ কৰিলোঁ যে তেওঁৰ 2 নম্বৰ 1 নম্বৰ শান্তিপুৰ ৰাস্তাকেইটা তেওঁ চেনগেবেল মাৰি যাতে সমান কৰি ধুনীয়াকৈ ৰোলা চোলা মাৰি ধুনীয়া কৰি থয়, যাতে আমি যেতিয়া আমাৰ ফাণ্ড আহিব আমি প্ৰথম ফেজতে এইটো আমি ধৰি কেনে আমি পকীকৰণ কৰাই দিম। এতিয়া মানে আমি চেনগেবেল মাৰি ৰোলিং কৰি এটা ষ্টেপ আমি আগবাঢ়ি থাকিম। তো ইয়াতে আমাৰ দুইপাৰে মিলাই কিনি আমাৰ কমেও 30টামান ৰাস্তা এবাৰ মানে অনুমোদন হৈছে। তো কিন্তু এই গোটেইখিনি ৰাস্তা আমাৰ কমচে কম 100 ওপৰত ৰাস্তা আছে গোটেই কাম কৰিবলগীয়া। তো সেইখিনি আমি পিছৰ পৰ্যায়ত আমি কৰিম। তো এতিয়া আমাৰ যিখিনি আমাৰ প্ৰধান পথ, প্ৰতিটো পঞ্চায়তৰে প্ৰধান পথবিলাক আমাৰ প্ৰায় মানে আমাৰ হৈ গৈছে। এতিয়া আমাৰ ব্ৰাঞ্চ ৰাস্তাবিলাক বাকী আছে, সেইখিনি আমি কৰি আছোঁ। ক'ৰবাত দলং আছে, ক'ৰবাত কালভাৰ্ট আছে, সেইবিলাক কাম আমি কৰি আছোঁ। তো সেইকাৰণে মই একান্ত পাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেওঁ দায়িত্ব লোৱাৰ বাবে। কাৰণ আমাক এনেকৈ ধৰি লওক আমি এতিয়া 50টামান ৰাস্তা বনাম আমি, আৰু কেইবাঠাইতো আৰু কেইবাজনেও মানে এনেকৈ আগবাঢ়ি আহিছে, তেওঁলোকে কৈছে যে আমি কামখিনি কৰি থ'ম, যেতিয়া ফাণ্ড আহিব আপুনি ধৰি দিব, যাতে আমি খৰচটো আমাৰ যিটো আমি কৰিম সেইখিনি যাতে তেওঁলোকৰ মানে ওলাব পাৰে। তো গতিকে আমি যেতিয়া ফাণ্ড আহিব তেতিয়া আমি এইখিনি প্ৰায়ৰিটি হিচাপত এইখিনি ফাৰ্ষ্ট আমি ধৰি দিম। আৰু আমি এনেকৈ আমি যোৱাবাৰো কৰিছিলোঁ, যোৱাবাৰো আমি 25টা ৰাস্তা বনাইছিলোঁ এনেকৈ নিৰ্বাচনৰ আগত, 25টা ৰাস্তা আমি বনোৱাই দিছিলোঁ, চেনগেবেল মাৰি কিনে আমি কমপ্লিট কৰিছিলোঁ। আমি নেক্সট যেতিয়া আমি পিছৰ পৰ্যায়ত সেইখিনি আমি ধৰি পকীকৰণ কৰি দিয়া হ'ল। তো এনেকুৱাকৈ এইখিনিও এতিয়া নেক্সট পৰ্যায়ত আকৌ পকীকৰণ কৰি দিয়া হ'ব, যাতে আমাৰ ৰাইজৰ সুবিধা হয়, তাৰ বাবে এইখিনি কৰিছে। মই পুনৰ একান্ত পাৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মানে শদিয়া মই যেতিয়া প্ৰথম আহিছিলোঁ, ইয়াত মাত্ৰ মানে এটা ৰাস্তাহে মানে আছিলে পকীকৰণ, বাকী কোনো ৰাস্তা নাছিলে, ক'তো একো দলং নাছিলে। বুঢ়া বুঢ়ী হাললৈ যোৱা দলংখনো মানে জৰাজীৰ্ণ অৱস্থা আছিলে, প্ৰায়বিলাক দলং মানে একেবাৰে জৰাজীৰ্ণ, যাতায়াতৰ ক্ষেত্ৰত শদিয়া একেবাৰে জিৰ' আছিলে। তাৰপিছতে ইয়াতে ৰাস্তাবিলাক হ'ল, প্ৰায়বিলাক ৰাস্তা হৈ গ'ল, দলঙৰ ঘাটত আমাৰ যিটো অৱস্থা আছিলে ৰাইজৰ, ইয়াৰ পৰা কোনেও 2টা বজাৰ পিছত যাব নোৱাৰে, তেনেকুৱা এটা অৱস্থা আছিলে। সেই দলংখন বহল ব্ৰহ্মপুত্ৰ পথ মানে ধৰা শদিয়া দলং হ'ল। সিটো পাৰেও আমাৰ যিখিনি আমাৰ গৰাখহনীয়া আছিলে, নদীবান্ধ, সেইখিনি হ'ল। ইয়াত বিজুলী বাতি ইয়াত আছিলে কি বতাহ জাক দিলে মানে এসপ্তাহলৈ বিজুলী বাতি নাছিলে। তো বিজুলী বাতি ইয়াতে এতিয়া টাৱাৰ আনি কিনে ব্ৰহ্মপুত্ৰৰ ওপৰত টাৱাৰ পাৰ কৰি আমি এতিয়া তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটীৰ মানুহে যিটো পাৱাৰ পায়, শদিয়াতো সেইটো পাৱাৰ এতিয়া পায়। ইয়াত চিকিৎসালয় অৱস্থাটো একেবাৰে বেয়া আছিলে, এখন চিকিৎসালয় বনোৱা হ'ল। তো ইয়াতে আমাৰ এতিয়া মানে কলেজত চায়েন্স নাছিলে, চায়েন্স বিভাগটো কৰা হ'ল। কেইবাখনো আমাৰ ইয়াতে
আপোনালোকৰ ধুনীয়া হাই ছেকেণ্ডেৰী স্কুলৰ কাম চলি আছে মানে চাৰিওফালে ইয়াতে মানে বহুতখিনি কাম এতিয়া আমাৰ হৈছে ইয়াতে অম্বিকাপুৰতে 100 বেড আমাৰ এইটো 1000 কামাণ্ডোৰ বেৰেক এটা মানে প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈ আছে আমি আনকি এতিয়া অমৰপুৰলৈ যিটো মানে তাতে বিজুলী বাতি নাছিলে তালৈও আমি টাৱাৰ নি কিনে আমাৰ মানে বিজুলী বাতি দিয়াৰ বাবে কাম কৰি আছোঁ সেইখিনি কাম চলি আছে নতুন চাব ষ্টেচন হ'ল তো আমাৰ যিখিনি সদিয়াত মানে নাছিলে সেই গোটেইখিনি আমাৰ ইয়াতে আহিলে এতিয়া মানে আমাৰ সৰু সুৰা যিখিনি কাম আছে সেইখিনি আমি কৰি আছোঁ আৰু আনকি অমৰপুৰৰ কাৰণে আমি 500 কোটি টকাৰ দলং এখন নিয়াৰ বাবেও আমি যোজা কৰি আছোঁ সেইখিনিও আমাৰ কাম আগবাঢ়ি আছে টুকচিঙাৰ ওপৰতে টুকচিঙা শদিয়া ৰাইজৰ বাবে গোটেই অম্বিকাপুৰ টুকচিঙা এই গোটেই বাহনী গোটেই অঞ্চল ৰাইজে কেইবা কিলোমিটাৰ ঘূৰি আহি কিনে চাপাখোৱালৈ পায়হি আৰু এতিয়া আমি টুকচিঙাৰ ওপৰত দলং বনাই আছোঁ জানুৱাৰীত আমি তাৰ সেইটো ৰাইজৰ বাবে মুকলি কৰা হ'ব তো সেইটো এটা বহুত ডাঙৰ কাম সেইটো প্ৰায় 60 কোটি টকাৰ দলং এখন তো এনেকুৱা ধৰণে বহুত কাম হৈছে বহুত উন্নয়ন হৈছে যিখিনি ৰাইজৰ সুবিধা হৈছে আৰু সেই কাম আজি উন্নয়ন কাম কৰাৰ বাবে আৰু চৰকাৰখনে যিজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদৰে কাম কৰিছে শদিয়া কাৰণ শদিয়াত কেইবাবাৰো আহিছে তেওঁ আৰু শদিয়াত প্ৰতিবাৰ আমি বুঢ়া বুঢ়ী হালৰ কাৰণে প্ৰায় আমাক 8 কোটি টকা দিছে বুঢ়া বুঢ়ী হালৰ কাৰণে এই ষ্টেডিয়ামৰ কাৰণে আমাক দিছে প্ৰায় 12 কোটি টকা ভূপেন হাজৰিকা ষ্টেচু বনাবৰ কাৰণে আমাক প্ৰায় 8 কোটি টকা দিছে তো সেইটো পাৰেও আমাৰ এনেকৈ বহুত আছে তো কাম মানে এই যিদৰে কাম কৰা হৈছে যে উন্নয়ন কৰা হৈছে তাৰ বাবে শদিয়া মানুহে আমাক মানে ভাল পায় আমাৰ দলটো ভাল পায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল পায় সেইবাবে শদিয়াবাসী ৰাইজে আমাক আশীৰ্বাদ কৰি আছে যিটো কাম হৈছে এতিয়া আমাৰ পঢ়া শুনা ল'ৰা ছোৱালীবিলাকে যিদৰে সুবিধা পাইছে মহিলাসকলে যিদৰে সুবিধা পাইছে যুৱকসকলে যিটো সুবিধা পাইছে গোটেইখিনি লৈ আজি অসমৰ ৰাইজে বিজেপি দলক সমৰ্থন কৰিছে আৰু বিজেপি দলৰ চৰকাৰ আহিব 100% চৰকাৰ আহিব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী হ'ব এইটো খাটাং আৰু সেইজন মই একান্ত পাওঁ যিজন ব্যক্তিৰ কথা মই আপোনালোকক কৈ আছিলোঁ যে সেইজনে হৈ গ'ল এয়া তোমাক নমস্কাৰ জনাইছোঁ নমস্কাৰ হয় আৰু এইজনে এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ ঘৰৰ পৰা ওলাই মেলি মানে পদূলিত যেতিয়া বোকা দেখি পায় আৰু সেই বোকাৰ দেখাৰ পৰাই তেওঁ গোটেই গাঁওখনৰ যি ৰাস্তা পদূলি আছে গোটেইবিলাক এতিয়া পকা কৰিবলৈ চেষ্টা কৰিছে অৰ্থাৎ মানে এতিয়া নিজে চেণ্ডগেবেল পেলাইছে ডাম্পাৰ লগাই পেলাই গোটেই গাঁৱৰ নিজৰ ৰাস্তাবিলাক ঠিক ঠাক কৰিছে আৰু এয়া কোনো চৰকাৰী পুঁজি নহয় তেওঁ নিজৰ পুঁজিৰ পৰা নিজে প্ৰচেষ্টা কৰি নিজৰ গাঁওখন উন্নতি কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে কি ক'বা ইয়াৰ ওপৰত নাই একচুৱেলি এইটো মই নিজে কৰিছে বুলিও ক'লে ভুল হ'ব বিধায়ক মহোদয়ে মোক মানে কৈছে কি এই ৰাস্তাবোৰ তুমি কাম কৰি যোৱা চৰকাৰৰ যেতিয়া আঁচনি অহাৰ লগে লগে সেই ৰাস্তাটো আমাক পকা মানে ব্লেক টপিং কৰি দিয়াৰ সিদ্ধান্ত লৈছেই সেই গতিকে মই মানে ছাৰে কোৱাৰ মতে ছাৰে এনেই ডেভেলপমেণ্ট বহুত জেগাত কৰিছে শদিয়াত বহুত ভাল কাম কৰিছে হয়তো এতিয়া চব জেগাত একেবাৰে একে টাৰ্মত কৰিব নোৱাৰে ষ্টেপ বাই ষ্টেপ যাবলগীয়া হয় সেই গতিকে আমাৰতো অলপ দেৰিকৈ হ'লে একো নাই দেৰিকৈ হ'লেও মানে ইমান বেয়া অৱস্থাটো নাই মাজে মাজে বাৰিষা সময়ত মেৰামতি কৰি যাওঁ সেইটো ছাৰে মৰম কৰি এইবাৰ কৈছে কি এইবাৰ ব্লেক টপিং কৰি দিয়াৰ প্ৰচেষ্টা মানে যোনটো প্ৰচেছ আছে সেইটো কৰি দিম এতিয়া গ্ৰেভলিংটো অলপ কৰি যোৱা বুলি ক'লে সেইটো হয় হয় তেওঁলোকৰ দৰে উঠি অহা প্ৰজন্মবিলাক গাঁৱৰ ভিতৰত যিবিলাক আমাৰ যুৱক যুৱতী আছে তেওঁলোকৰ নিজৰ গাঁওখনৰ কথা নিজৰ সমাজখনৰ কথা নিজৰ দেশখনৰ কথা এইধৰণে ভাবিব লাগিব তেতিয়াহে আমাৰ অসমখন জিলিকি উঠিব বুলি আমি বিশ্বাস কৰোঁ আৰু তোমাৰ দৰে আমি উঠি অহা প্ৰজন্মকো অনুৰোধ কৰিম যাতে প্ৰত্যেকে যাতে নিজৰ নিজৰ ব্যৱস্থাৰে সকলোৱে নিজৰ গাঁওখন কি ধৰণে উন্নতি কৰিব পাৰি সেইবিলাক যাতে প্ৰত্যেকে চেষ্টা কৰে আৰু আমাৰ লগত অৱশ্যে কেইবাজনো ব্যক্তি আছে তোমাক একদম অশেষ ধন্যবাদ জনালোঁ আৰু এটা হয় কোৱা ছাৰ মানে আমাৰ MLA ছাৰ বৰ্তমান MLA ছাৰ 25 ইয়াৰ্ছ মানে বহুত ভাল মেজৰিটিত জিকি আহিছে হয় দেই তো এইবাৰো জিকিব এই 25 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ গোটেই অসমবাসীয়ে মানে ভৰপূৰ এডভান্টেজ ল'ব লাগে এই গতিকে এইবাৰ ছাৰক কেবিনেট মন্ত্ৰীটো এইবাৰ মামাই দিলে ভাল হ'ব বুলি আমি চবেই ভাবোঁ এতিয়া হয় হয় শদিয়াবাসী ৰাইজেও সেয়া আশা কৰিছে অশেষ ধন্যবাদ থাকিল আৰু তোমালৈ যাতে ভৱিষ্যত আৰু তুমি এই ধৰণে নিজৰ গাঁওখন নিজৰ সমাজখন যাতে আৰু উন্নতি কৰিব পাৰা তাকে আমি কামনা কৰিলোঁ আৰু মোৰ লগত এফালে আছে আৰু এজন ছাৰ ভালে আছে ভালে আছোঁ হয় হয় আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছোঁ মই এই একান্তৰ পাৱাৰ ওপৰত আৰু যি আজি বিধায়ক ছাৰে এই যে আজি ৰাস্তা দুটা আজি উন্মোচন কৰিলে তাৰ ওপৰত দুটামান কথা জানিব বিচাৰিছোঁ নিশ্চয়কৈ এইটো এটা শুভ বাৰ্তা যিহেতুকে বহুত দিনীয়া এটা আমাৰ চিন্তা চৰ্চা আছিল যে এই ৰাস্তাবিলাক কেতিয়ানো পকীকৰণ হ'ব কিন্তু আমাৰ উদীয়মান যুৱক এজন আহিছে যিজন যুৱক আমাৰ গাঁৱৰে এজন ভাল ব্যৱসায়ী একান্ত পাওঁ তেখেতে নিজে ওলাই আহিছে ওলাই আহি
তেখেতে কৈছে যে মই অকল এটা নহয় দুটাকে 1 নম্বৰ শান্তিপুৰ চুবুৰী আৰু 2 নং শান্তিপুৰ চুবুৰীৰ যিটো জৰাজীৰ্ণ অৱস্থাত থকা যিটো ৰাস্তা এই ৰাস্তাসমূহ মই নিজৰ পুঁজিৰে মই নিৰ্মাণ কৰিম অৰ্থাৎ মই চেণ্ট গেবেল পৰ্যায়লৈকে যিখিনি কাম আছে সেইখিনি মই কৰিম পৰৱৰ্তী সময়ত নিশ্চয় সন্মানীয় বিধায়ক ডাঙৰীয়াই তেখেতক সহায় কৰিব চৰকাৰী যিবিলাক আঁচনি আছে সেইখিনি লৈ অনাৰ ক্ষেত্ৰত আৰু দুয়োখন গাঁৱৰ উন্নতি কামনা কৰি তেখেতে এইখিনি কাম কৰিছে বুলি আমি ভাবিছোঁ আৰু তেখেতক এইখিনি কৰাৰ কাৰণে আমি শলাগ লৈছোঁ ধন্যবাদ থাকিল ছাৰ আচ্ছা আপোনাৰ পৰা দুটামান কথা জানিব বিচাৰিছে হয় তাকে আজি আমাৰ বিধায়ক ডাঙৰীয়া আজি দুটাকৈ ৰাস্তা মানে চেংগেবেল পেলাবৰ কাৰণে আমাৰ বন্ধু আমাৰ একান্ত ডাঙৰীয়াক অনুৰোধ কৰিলে আৰু তেখেতেও এই দিশত আগভাগ লৈছে আৰু বিধায়ক ডাঙৰীয়া কেৱল এই ৰাস্তাকেইটা বুলিয়ে নহয় সমগ্ৰ শদিয়াতেই যিসমূহ খুব মানে বেয়া বোকাময় ৰাস্তা বা একেবাৰে কেঁচা এই ৰাস্তাসমূহৰ নাম তালিকা প্ৰস্তুত কৰি পেলাই তেওঁলোকৰ মানে যিসকল মানে এই ৰাস্তা এলেকাত থকা গাঁৱৰ যদি কোনো যুৱকে ইচ্ছা কৰে তেওঁ নিজৰ পুঁজি খৰচা কৰি পেলাই বা ব্যৱহাৰ কৰি পেলাই এই ৰাস্তাসমূহ শিলগুটি পেলাবৰ কাৰণে মানে যিসকলে আগবাঢ়িছে তেওঁলোকক মানে বিধায়ক ডাঙৰীয়াই যথেষ্ট সুযোগ দিছে আৰু পিছৰ পৰা চৰকাৰী আঁচনি অহাৰ লগে লগে তেওঁলোকে চৰকাৰী নিয়ম অনুসৰি তাৰ পইচাসমূহ পাব আৰু পৰৱৰ্তী পৰ্যায়ত এইটো পকা ৰাস্তা মানে হ'বগৈ আৰু হয় ঠিক আছে ধন্যবাদ থাকিল আৰু ইয়াতে মই এটা কথা আপোনালোকক ক'ব লাগিব চাওক বহু ব্যক্তি আমি দেখো প্ৰায় দেখিবলৈ পাওঁ যে চৰকাৰী আঁচনি বা চৰকাৰী সুবিধা যেতিয়া পায় নহয় মোৰ কি আহে যায় বোলে চৰকাৰৰ যাব বুলি বহু ব্যক্তিক আমি দেখো যে তেওঁলোকে চৰকাৰৰ সম্পত্তিবিলাক তেওঁলোকে লুটপাট কৰিবৰ কাৰণে চিন্তা কৰে কিন্তু আজি মই আপোনালোকক এইজন ব্যক্তিক যিহেতু আপোনালোকক চিনাকি কৰাই দিলো যে একান্ত পাও এইজন ব্যক্তিয়ে কিন্তু সেইবিলাক সুবিধা লোৱা নাই তেওঁৰ নিজস্ব গাঁওখনক কি ধৰণে উন্নতি কৰিব পাৰি চৰকাৰী আঁচনি নহালৈকে তেওঁৰ নিজৰ গাঁওখনক কি ধৰণে চেনগেবেল পেলাব পাৰি ৰাস্তাটো ঠিক ঠাক কৰি ল'ব পাৰি সেইবিলাক আঁচনি তেওঁ নিজৰ পক্ষে যে তেওঁ ল'বৰ কাৰণে চেষ্টা কৰিছে এনেকুৱা ধৰণৰ ব্যক্তি কিন্তু আমাৰ সমাজত বহুতেই বেছি প্ৰয়োজন আৰু প্ৰথমবাৰৰ কাৰণে মই জীৱনত আজি প্ৰথম এজন ব্যক্তি লগ পাইছোঁ যিজনে চৰকাৰক এই ধৰণে সহযোগিতা কৰি পেলাই নিজৰ গাঁওখন কি ধৰণে উন্নতি কৰিব পাৰে তাৰে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে আৰু আজি ভিডিঅ'টো আপোনালোকক এনেকুৱা এজন ব্যক্তিক আজি আমি আপোনালোকক চিনাকি কৰাই দিব পাৰে বহুত বেছি সুখী হ'লো আৰু ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লো ধন্যবাদ থাকিল জয় অসম।